নমস্কাৰ আজিৰ পৰা মই আপোনালোকৰ বাবে এটা বিশেষ সিৰিজ আনিছো এই সিৰিজটোত আমি 15 দিনত স্পোকেন ইংলিশ শিকিবলৈ যত্ন কৰিম মই আপোনালোকক এই সিৰিজটোত যিবোৰ টপিকৰ কথা কম যিবোৰ আইডিয়াৰ কথা কম সেই টপিকবোৰ বা সেই আইডিয়াবোৰ মই কোৱাৰ ধৰণে যদি আপোনালোকে ৰেগুলাৰ ঘৰত প্ৰেক্টিস কৰে ডেফিনেটলি আপুনিও সহজে ইংৰাজী ক'ব পাৰিব যদি আপোনালোকে এই সিৰিজটো ৰেগুলাৰ চাই থাকিব বিচাৰে আৰু যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকে টাইম মতে পাই থাকে আৰু এই সিৰিজটো সকলোৰে মাজত শেয়াৰ কৰি দিব যাতে সকলোৱে ঘৰতে থাকি ইংৰাজী শিকিব পাৰে সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডেইলি লাইফত বা কোনো ব্যক্তিৰ লগত আমি যেটা ইংৰাজীত কনভাৰসেচন কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি বিভিন্ন সিচুৱেচনত বিভিন্ন টেন্সৰ বাক্য ফৰ্ম কৰিব লগা হয় আমি যদি টেন্সৰ বিষয়ে নাজানো এই বাক্যবোৰ আমি কেনেদৰে ফৰ্ম কৰিম সো আমি 12টা টেন্স পাওঁ 12টা টেন্স আমি মুখস্থ কৰি এটা এটাকৈ সেন্টেন্স ফৰ্ম কৰাটো আমাৰ বাবে সহজ নহয় গতিকে মই আপোনালোকক এটা আইডিয়া দিম এই আইডিয়াটোৰ থ্ৰুইদি আপোনালোকে সহজে যিকোনো টেন্সৰ বাক্য ফৰ্ম কৰিব পাৰিব সো এই আইডিয়াটো ফলো কৰিবলৈ যোৱাৰ আগত প্ৰথমতে আপোনালোকে এটা বস্তু মনত ৰাখি ল'ব লাগিব হেইটো হল বি ভাৰ্বৰ বিভিন্ন ফৰ্ম বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিসিপল ফৰ্ম আমি জানিব লাগিব সো আপোনালোকে হয়তো স্ক্ৰিনত নিশ্চয় দেখা পাইছে যে বি ভাৰ্বৰ গুটেকেটা ফৰ্ম বি এম ইজ আৰ এই কিটা হল প্ৰেজেন্টত was আৰু were হল পাষ্টত আমি পাষ্টৰ বাক্য কবলৈ যাওঁতে was আৰু were ব্যৱহাৰ কৰিম আৰু been হল past participle form যেতিয়া আমি have has had ব্যৱহাৰ কৰিম তেনেকুৱা ক্ষেত্ৰত আমি been ব্যৱহাৰ কৰিম ঠিক তেনে ধৰণে আমি আৰু এটা পইণ্টৰ বিষয়ে জানিব লগা হয় হেইটো হল ভাৰ্বৰ বিভিন্ন ফৰ্ম ভাৰ্বৰ বেস ফৰ্ম ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম এইকেইটা আপোনালোকে জানিব লাগিব যেনে go went gone come came come এনে ধৰণে যিবোৰ ভাৰ্বৰ ফৰ্ম হয় এই ফৰ্মবোৰৰ বিষয়ে জানিব লাগিব সো আৰু তেনে ধৰণে আপোনালোকে বিভিন্ন ভাৰ্ব পাব পাৰে do did done এনে ধৰণে ভাৰ্ববোৰৰ ফৰ্ম বিলাক মনত ৰাখি ল'ব আপোনালোকে সহজে বাক্যবোৰ ফৰ্ম কৰিব পাৰিব 3 নম্বৰ কথা হল আমি হেল্পিং ভাৰ্ব যিমান কেটা হেল্পিং ভাৰ্ব পাওঁ হেল্পিং ভাৰ্ব আমি কি পাওঁ have আৰু has have hasৰ past form had এই কনসেপ্টটো মনত ৰাখি ল'ব আপোনালোকে বাক্য সহজে ফৰ্ম কৰিব পাৰিব সো আমি কেনে ধৰণে এই কেটাৰ সহায়ত বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰো আজি এই ভিডিওটো হ'ব প্ৰথম ভিডিও অকমান দীঘলীয়া হ'ব পাৰে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক সো আমি কিছুমান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো ধৰি লওক আপোনাৰ এগৰাকী ভন্টি আছে আপোনাৰ ভন্টি গৰাকীৰ বিষয়ে কোনোবা এজনে সুধিছে যে আপোনাৰ ভন্টি অফিচলৈ কেইটা বজাত যায় আপোনাৰ ভন্টি অফিচলৈ কেইটা বজাত যায় বাক্যটো কোনটো টেন্সত সুধিছে কেইটা বজাত যায় বুলি সুধিছে আপোনাক গৈছিল বুলি হুদা নাই বা কেইটা বজাত যাব বুলি হুদা নাই গৈছিল বুলি হুদিলে আমি পাষ্টত উত্তৰ দিম বা যাব কেইটা বজাত যাব বুলি হুদিলে আমি ফিউচাৰত উত্তৰ দিম আমাক কেইটা বজাত যায় বুলি সুধিছে মানে মোৰ ভন্টি যেতিয়া অফিচলৈ যায় সদায় কেইটা বজাত যায় তাৰ বিষয়ে সুধিছে মানে বাক্যটো আমি প্ৰেজেন্টত ক'ব লাগিব প্ৰেজেন্ট ইনডিফিনিটত সক যেতিয়া এনে ধৰণে যায় বুলি ক'ব যেতিয়া মই আমুকটো কৰো তাই আমুকলৈ যায় তাই আমুকটো কৰে এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে সাবজেক্টৰ পিছত ভাৰ্বটো ইউজ কৰিব লাগে তাৰ পিছত কি কৰে বা কাক কৰে তাৰ বিষয়ে আমি উল্লেখ কৰিব লাগে সো তাই অফিচলৈ ধৰক আপুনি কৈছে যে তাই অফিচলৈ ৰাতিপুৱা 9 বজাত যায় তাই অফিচলৈ ৰাতিপুৱা 9 বজাত যায় বুলি কৈছে ন সদায় মানে তাই ৰাতিপুৱা 9 বজাত যায় তেতিয়া আপুনি বাক্যটো ক'ব she goes to office at 9 o'clock আপুনি এই বাক্যটো ক'ব লাগিব she goes to office at 9 o'clock এনে ধৰণে আপোনালোকে বাক্যটো ক'ব লাগিব এটা চাওক আপোনালোকে বাক্যটো নিশ্চয় দেখিলেই she goes to office at 9 o'clock আপোনাক যদি মই হুদু যে তাই অফিচলৈ কেইটা বজাত গৈছিল তাই অফিচলৈ কেইটা বজাত গৈছিল আপুনি তেতিয়া পাষ্টত ক'ব লাগিব ন আপুনি ক'ব লাগিব তাই ৰাতিপুৱা 9 বজাত অফিচলৈ গৈছিল বুলি ক'ব লাগিব যেতিয়া গৈছিল বুলি ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগে যিটো বাক্য দেখিছে এই বাক্যটোৰ কোনটো ভাৰ্ব কোনটো হয় she goes to হল ভাৰ্ব এই goes to আপুনি চেঞ্জ কৰি দিয়ক ভাৰ্বৰ সেকেন্ড ফৰ্মলৈ লৈ যাওক আপোনাৰ বাক্যটো পাষ্টলৈ গুচি যাব আপুনি কি কৰিব লাগে she goes নকৈ আপুনি ক'ব লাগে she went to office at 9 o'clock she went to office at 9 o'clock সক মই বাক্যটোত একো চেঞ্জ কৰা নাই অকল ভাৰ্বৰ ফৰ্মটোহে চেঞ্জ কৰি দিছো যেটো ভাৰ্বৰ বেস ফৰ্ম আছিল বা ফিফথ ফৰ্ম আছিল সেই ফিফথ ফৰ্মটো মই পাষ্ট ফৰ্মলৈ লৈ গলো সো বাক্যটো পাষ্টত হৈ পৰিলে মই ক'লো যে she went to office at 9 o'clock
কিমান সহজে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো বহুতেই ভাবি থাকে যে ইংৰাজী বহুত টান হয় নোৱাৰিম নেকি যদি আপোনালোকে এনে ধৰণে বাক্যখিনি ফৰ্ম কৰিবলৈ যত্ন কৰে সকলো সহজ হৈ যাব যদি আপোনাক আকৌ ধৰক এই ব্যক্তিজনে সুধিলে যে তাই অফিচলৈ কেইটা বজাত যাব বুলি কৈছে কেইটা বজাত যাব এতিয়ালৈকে যোৱা নাই ভৱিষ্যতৰ ওপৰত কোৱেশ্চন কৰিছে আপুনি তেতিয়া কি ক'ব আপুনি ক'ব যে তাই ৰাতিপুৱা 9 বজাত অফিচলৈ যাব বা 9 বজাত অফিচলৈ যাব বুলি ক'ব ভৱিষ্যতৰ হৈ গ'ল ভৱিষ্যতৰ বাক্যত সদায় মনত ৰাখিব চেল বা উইল ব্যৱহাৰ কৰিবই লাগিব আমি কনভাৰসেচনত সকলো সাবজেক্টৰ লগতে উইল ব্যৱহাৰ কৰো সো আপুনি যেটো প্ৰথমৰ বাক্য সেই প্ৰথমৰ বাক্যটো উইল ব্যৱহাৰ কৰি দিয়ক মানে যেটো সাবজেক্ট হয় সি আছে সিৰ পিছত আপুনি উইল টু ব্যৱহাৰ কৰি দিয়ক আৰু উইলৰ পিছত আপুনি গোস নকব গো কব আপুনি কব লাগিব যে সি উইল গো টু অফিস এট 9 o'clock সি উইল গো টু অফিস এট 9 o'clock চাওক এটা বাক্য কেটা চাওক মই কি চেঞ্জ কৰিলো মই একো চেঞ্জ কৰা নাই মই অকল ভাৰ্বৰ ফৰ্ম কেটা চেঞ্জ কৰি দিছো আৰু 3 নম্বৰ যেটো ভৱিষ্যতৰ যেটো বাক্য হে বাক্যটোত মাত্ৰ মই উইল টু ব্যৱহাৰ কৰি দিছো মই কৈছো সি উইল গো টু অফিস এট 9 o'clock একদম একেবাৰে সহজ হয় অতি সহজে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পলৰ মাধ্যমেৰে আৰু অলপ বুজি লবলৈ যত্ন কৰো ধৰি লওক কোনোবা এজন ব্যক্তিয়ে মোক সুধিছে যে আপুনি কেই বজাত উঠে আপুনি কেই বজাত শুই উঠে বুলি সুধিছে এই বাক্যটো কোনটো টেন্সত সুধিছে মোক প্ৰেজেন্টত সুধিছে মই সদায় কেই বজাত শুই উঠো তাৰ বিষয়ে মানুহজনে জানিব বিচাৰিছে মই যেতিয়া উত্তৰ দিম মই সদায় ৰাতিপুৱা কেই বজাত শুই উঠো তাৰ বিষয়ে কম ন যেতিয়া মই তাৰ বিষয়ে কম মই প্ৰেজেন্ট টেন্সত বাক্যটো ক'ব লাগিব মই কি কম মই ৰাতিপুৱা ধৰক 5 বজাত শুই উঠো মই ৰাতিপুৱা 6 বজাত শুই উঠো মই যে বজাত শুই উঠো তাৰ বিষয়ে কম তেতিয়া মই কি কম I get up at 5 o'clock in the morning I get up at 5 o'clock in the morning মই ৰাতিপুৱা 5 বজাত শুই উঠো মই প্ৰেজেন্টত কৈছো গতিকে মই গেট আপ ব্যৱহাৰ কৰিছো মুক যদি আপুনি হুদে যে স্যাৰ আপুনি যোৱা কালি কেই বজাত শুই উঠিছিল আপুনি যোৱা কালি কেই বজাত শুই উঠিছিল মই তেতিয়া কি কম মই যোৱা কালি কেই বজাত শুই উঠিছিল তাৰ বিষয়ে কম মই কম যে মই ৰাতিপুৱা 5 বজাত শুই উঠিছিল এই বাক্যটোকে মই যেতিয়া ক'ব লগিয়া হ'ব মই ৰাতিপুৱা 5 বজাত শুই উঠিছিল পাষ্টত কৈছো উঠিছিল কৈছো পাষ্টত কৈছো তেতিয়া মই কি কৰিম এই বাক্যটোৰ যেটো ভাৰ্ব হয় ভাৰ্বটো কি হ'ল গেট আপ টু হ'ল ভাৰ্ব গতিকে গেট আপ তো আমি মই পাষ্টত ব্যৱহাৰ কৰি দিম মই কম যে I got up at 5 o'clock in the morning I got up at 5 o'clock in the morning মই ৰাতিপুৱা 5 বজাত শুই উঠিছিল কোনো টেন্স শিকাৰ প্ৰয়োজন নাই আপোনালোকে যেতিয়া ক'বলৈ শিকিছে এনে ধৰণে ক'বলৈ শিকিব পাৰিব সো মাত্ৰ আমাক প্ৰেক্টিছৰ দৰকাৰ সো এতিয়া ধৰক আপুনি মোক সুধিছে স্যাৰ আপুনি কাইলৈ ৰাতিপুৱা কেই বজাত শুই উঠিব আপুনি ৰাতিপুৱা কেই বজাত শুই উঠিব যেটো প্ৰথমৰ বাক্যটোত আমি উইল লগাই দিলে আমাৰ বাক্যটো কাৰেক্ট হৈ যাব সো মই তেতিয়া কি কম মই অহা কালি ৰাতিপুৱা কেই বজাত শুই উঠিম তাৰ বিষয়ে কম তেতিয়া মই কি কম তেতিয়া মই যেটো সাবজেক্ট হয় I আছে না সাবজেক্টৰ পিছত মই জাস্ট উইল টু ব্যৱহাৰ কৰি দিলে হল আমি কম যে I will get up at 5 o'clock in the morning I will get up at 5 o'clock in the morning সো কিমান সহজে আমি বাক্য তিনিটা টেন্সতে ফৰ্ম কৰি পেলালো প্ৰথমটো হল প্ৰেজেন্ট ইনডিফিনিট মাজৰটো হল past indefinite আৰু একেবাৰে তলৰটো হল future indefinite বাক্য কেটা চাওক কি চেঞ্জ হল কি চেঞ্জ হৈছে হেতু চাওক বাক্যটোত একোৱে চেঞ্জ হোৱা নাই যেটো ভাৰ্ব হয় ভাৰ্বৰ ফৰ্মটো মাত্ৰ চেঞ্জ হৈছে আৰু ফিউচাৰ টেন্সৰ বাক্যটোত মাত্ৰ আমি উইল টু ব্যৱহাৰ কৰি দিছো আৰু যেটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য ফিউচাৰ ইনডিফিনিটৰ বাক্য দুয়োটা একে আছে মাত্ৰ বাক্যটোত উইল টু হে ব্যৱহাৰ হৈছে মাত্ৰ আপোনালোকে কনসেপ্টটো মনত ৰাখিব লাগে ফিউচাৰত উইল ব্যৱহাৰ হ'ব আৰু প্ৰেজেন্টত আৰু বা পাষ্টত আমি ভাৰ্বৰ বেস ফৰ্ম আৰু ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিম এই কনসেপ্টৰ মতে আপোনালোকে কাম কৰকচোন আপোনালোকে বাক্য ফৰ্ম কৰি চাওক সকলোখিনি বাক্যই আপোনালোকৰ বাবে সহজ হৈ যাব এতিয়া চাও অন্য দুই এক ধৰণৰ বাক্য সো আমি এটা বাক্য ক'ব পাৰো যে she is at station এই বাক্যটোকে চাওক মই আপুনি ধৰক মোক সুধিলে যে তাই ক'ত আছে বুলি সুধিছে মই আপোনাক কৈছো যে তাই ষ্টেচনত আছে বুলি কৈছো মই বৰ্তমানত তাই ষ্টেচনত আছে বুলি কৈছো মই কোৱা নাই যে তাই ষ্টেচনত আছিল বা মই কোৱা নাই তাই ষ্টেচনত থাকিব এটোও কোৱা নাই মই আছে বুলি কৈছো বৰ্তমানত তেতিয়া মই কি কম she is at station তাই ষ্টেচনত আছে বুলি কৈছো এতিয়া ধৰক আপুনি মোক সুধিছে যে তাই যোৱা কালি ক'ত আছিল তাইক মই যোৱা কালি লগ পোৱা নাছিলো তাই যোৱা কালি ক'ত আছিল আপুনি মোক এনে ধৰণে সুধিছে তেতিয়া মই কি কম যোৱা কালি ধৰক এই বাক্যটোৱে যোৱা কালি তাই ষ্টেচনত আছিল বুলি ক'ব লগা হ'ল তাই যোৱা কালি ষ্টেচনত আছিল এই বাক্যটো আমি পাস কৰিব যাওঁতে আমি কি কৰিব লাগে বাক্যটোত চাওক কিবা বি ভাৰ্ব হেল্পিং ভাৰ্ব ইউজ হৈ আছে নে নিশ্চয় আছে she is to the whole help বি ভাৰ্ব so she is at station এই is to আমি জাস্ট চেঞ্জ কৰি দিব লাগে পাষ্টত ব্যৱহাৰ কৰি দিব লাগে isৰ পাষ্ট ফৰ্ম কি was তেতিয়া আমি কি কম she was at station তাই ষ্টেচনত আছিল কিমান সহজে আমি বাক্যটো পাষ্টলৈ লৈ গলো চাওক বাক্যটোত কি চেঞ্জ হল একোৱে চেঞ্জ হোৱা নাই মাত্ৰ আমি বি ভাৰ্বৰ ফৰ্ম কেটা চেঞ্জ কৰি গৈছো ধৰক আপুনি এই কথাটোকে ভৱিষ্যতত ক'ব লাগে আমি কি কৰিম আৰু এইখিনিতে এটা কনসেপ্ট মনত ৰাখিব মই প্ৰেজেন্টত যি কেটা দেখাইছিলো
বি এম ইজ আৰ এইকেইটা প্ৰেজেণ্টত বিটো প্ৰেজেণ্টত পৰে কিন্তু বিটো আমি কেতিয়া ব্যৱহাৰ কৰিম যদি ফিউচাৰ বা যিকোনো মডেল ভাৰ্বৰ লগত আমি কণ্টিনিউৱাছ বা ষ্টেট অফ বিইঙৰ কথা ক'ব লগা হয় তেনেকুৱাৰ ক্ষেত্ৰত আমি বি ব্যৱহাৰ কৰোঁ যেনে চেল বি উইল বি মে বি কুড বি শুড বি এনেধৰণে মডেল ভাৰ্বৰ পিছত আমি বি ব্যৱহাৰ কৰোঁ এতিয়া চাওক এই বাক্যটো যেতিয়া মই ফিউচাৰত ক'বলৈ যাম তাই ষ্টেচনত থাকিব মাত্ৰ আমি কি কৰিব লাগে এই বাক্যটোত উইলটো ব্যৱহাৰ কৰিব লাগে চাওক কি কৈছে সি উইল কম আমি এটা চাওক প্ৰথম বাক্যটোত কি ব্যৱহাৰ হৈ আছিল ইজ ব্যৱহাৰ হৈ আছিল বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আৰু সেকেন্ড বাক্যটোত ব্যৱহাৰ হৈ আছে was বি ভাৰ্বৰ সেকেন্ড ফৰ্ম এতিয়া চাওক এই বাক্যটোত আমি ভৱিষ্যতত কৈছো ভৱিষ্যততো এম ইজ আৰ ইউজ কৰিব নোৱাৰো বা was আৰু ইউজ কৰিব নোৱাৰো গতিকে যেতিয়া ভৱিষ্যতত এনেকুৱা বাক্য ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি shall বা will ৰ পিছত be টো ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি কম she will be at station she will be at station এটা এই তিনিটা বাক্যকে লক্ষ্য কৰক কি কৰিলো প্ৰথমটোত is ব্যৱহাৰ কৰিলো সেকেন্ড বাক্যটো যেতিয়া পাষ্টত ক'ব লগা হ'ল তেতিয়া আমি isৰ past form ব্যৱহাৰ কৰিলো was আৰু 3 নম্বৰ বাক্যটো যেতিয়া আমি ফিউচাৰত ক'ব লগা হ'ল তেতিয়া will be ব্যৱহাৰ কৰিলো আমাৰ তিনিটা টেন্সতে বাক্যটো হৈ পৰিলে আমি প্ৰথমতে ক'লো she is at station সেকেন্ডত ক'লো she was at station she will be at station তাই ষ্টেচনত থাকিব এনে ধৰণে আমি বাক্য ফৰ্ম কৰিব পাৰো আৰু এটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো ধৰি লওক আপুনি কাৰোবাক ক'ব লগা হ'ল তাই মাকৰ লগত আছে তাই মাকৰ লগত আছে বুলি কৈছো মই আছিল বুলিও কোৱা নাই বা থাকিব বুলিও কোৱা নাই মই কৈছো তাই মাকৰ লগত আছে তাই মাকৰ লগত আছে বুলি কওঁতে আমি কি কম she is কম তাই আছে কাৰ লগত মাকৰ লগত বুলি কওঁতে আমি কম she is with her mother she is with her mother তাই মাকৰ লগত আছে এই বাক্যটো ধৰক আপুনি ক'ব লগা হ'ল তাই মাকৰ লগত আছিল তাই মাকৰ লগত আছিল বুলি ক'ব লগা হ'ল আপুনি কি কৰক এই যেটো is দেখিছে is টো পাষ্টলৈ লৈ যাওক আপুনি কওক যে she was with her mother she was with her mother তাই মাকৰ লগত আছিল ঠিক তেনেধৰণে আপুনি যদি ভৱিষ্যতত ক'ব লগা হয় এই বাক্যটো কি কৰক will be ব্যৱহাৰ কৰি দিয়ক she will be with her mother she will be with her mother তাই মাকৰ লগত থাকিব গতিকে এনে ধৰণে আমি অতি সহজে বাক্যখিনি যিকোনো টেন্সত ফৰ্ম কৰি থাকিব পাৰো এতিয়া চাওক আমি পজেশনৰ দুটা এক্সাম্পলৰ মাধ্যম ইয়াক বুজিবলৈ যত্ন কৰো সো পজেশনৰ বাক্য এটা মই ক'ব পাৰো যে she has an iphone she has an iphone তাই এটা আইফোন আছে ধৰক আপুনি সুধিলে তাইৰ আইফোন আছে নে yes she has an iphone হয় তাই এটা আইফোন আছে বুলি ক'লো মই তাই এটা আইফোন আছে বুলি ক'লো প্ৰেজেন্টত আছে বুলি কৈছো মই আছিল বুলিও কোৱা নাই থাকিব বুলিও কোৱা নাই মই প্ৰেজেন্টত কৈছো তাই এটা আইফোন আছে গতিকে মই বাক্যটো কৈছো she has an iphone আপুনি যদি মোক হুদে যে তাইৰ আইফোন আছিল নেকি তেতিয়া মই কম যে হয় তাইৰ এটা আইফোন আছিল বুলি কম এই বাক্যটোকে যেতিয়া মই আছিল বুলি ক'বলৈ যাম তেতিয়া মই কি কৰিম এই মই অলৰেডি আপোনালোকক কৈ আহিলো যে have has ৰ past form আমি had ব্যৱহাৰ কৰিব লাগে আৰু he she ইটৰ লগত সদায় has হ'ব বাকি সকলোখিনি pronounৰ লগত আমি have ব্যৱহাৰ কৰো সো এতিয়া চাওক বাক্যটো she has an iphone তাই এটা আইফোন আছে মই যদি ক'ব লগা হয় তাই এটা আইফোন আছিল এই হেজৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰি দিলে আছিল হৈ পৰিব আপুনি ক'ব পাৰে যে she had an iphone she had an iphone তাই এটা আইফোন আছিল ধৰক আপুনি ক'ব লগা হ'ল তাই এটা আইফোন হ'বগে তাই এটা আইফোন থাকিব মানে ভৱিষ্যতে তাই এটা আইফোন ল'ব গতিকে তাই এটা আইফোন থাকিব তেতিয়া আপুনি কি ক'ব এই যেটো প্ৰথমৰ বাক্যটোত will ব্যৱহাৰ কৰক she will তাৰ পিছত আপুনি has ব্যৱহাৰ কৰিব নোৱাৰে যেতিয়া will ব্যৱহাৰ কৰিব hasৰ বেস ফৰ্মলৈ আহিব লাগিব have has hadৰ বেস ফৰ্ম হয় সদায় have গতিকে আপুনি ক'ব লাগিব she will have an iphone she will have an iphone তাই এটা আইফোন হ'ব বা আইফোন থাকিব এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক তেনে ধৰণে আমি আৰু এটা এক্সাম্পলৰ মাধ্যমেৰে বুজি ল'বলৈ যত্ন কৰোঁ ধৰক মই যদি কওঁ I have some money মোৰ অলপ টকা আছে এই বাক্যটো চাওক I have some money আপুনি মোক সুধিছে আপোনাৰ টকা আছে নে মই কৈছো যে yes I have some money মোৰ অলপ টকা আছে ধৰক আপুনি মোক সুধিছে আপোনাৰ যোৱাকালি টকা আছিল নে মই কৈছো হয় মোৰ অলপ টকা আছিল বুলি ক'ব লগা হ'ল মোৰ অলপ টকা আছিল এই বাক্যটো চাওক I have some money এটো পাষ্টত ক'ব লগা হলে আমি মোৰ টকা অলপ আছিল বুলি ক'বলৈ যাওঁতে আমি কি কৰিম এই haveৰ past form ব্যৱহাৰ কৰি দিম আমি কম yes I had some money yes I had some money হয় মোৰ অলপ টকা আছিল চাওক কেনে ধৰণে অতি সহজে পাষ্টলৈ গুচি গ'ল ঠিক তেনে ধৰণে মই যদি ভৱিষ্যতত ক'ব লগা হয় মোৰ অলপ টকা থাকিব তেতিয়া মই কি কৰিম এই আইৰ পিছত আমি will টো ব্যৱহাৰ কৰি দিলেই হ'ল আমি ক'ব পাৰো যে yes I will have some money yes I will have some money হয় মোৰ অলপ টকা থাকিব এনে ধৰণে আমি অতি সহজে যিকোনো বাক্য প্ৰেজেন্ট পাষ্ট ফিউচাৰলৈ নি থাকিব পাৰো গতিকে আজিৰ এই ভিডিঅটোত মই এইকেইটা টপিকৰ কথা কৈছো নেক্সট যেটো ক্লাছ হ'ব বা নেক্সট যেটো ভিডিঅ' হ'ব সেই ভিডিঅটোত মই বাকি টেন্সৰ বাক্যবোৰ
বাক্যবোৰ আমি কেনে ধৰণে প্ৰেজেন্ট পাষ্ট ফিউচাৰ যিকোনো টেন্সত ফৰ্ম কৰি থাকিব পাৰোঁ তাৰ বিষয়ে আমি ডিসকাস কৰিবলৈ যত্ন কৰিম আশা কৰোঁ এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি বাক্যবোৰ কেনেদৰে অতি সহজে প্ৰেজেন্ট পাষ্ট ফিউচাৰ কৰি থাকিব পাৰোঁ কোনো টেন্সৰ বিষয়ে নজনাকৈ যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু এই চেনেলটোৰ জৰিয়তে যদি আপোনালোকে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰৰ বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিলে অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে